ভালকৈ বনোৱা দালিখনো ভাল লাগে এগ কাৰীখনো ভাল লাগে সেয়েহে ভাবিলো আজি দুইটা একেলগ কৰি বনাও সেয়েহে বইল কৰি থোৱা এগকিটা নিমখ হালধি সানি প্ৰথমতে ভাজি ললো এগকিটা উঠাই একেখিনি তেলতে মিঠি গুটি শুকান জলকীয়া পিয়াজ আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া দি খুব ভালকৈ ভাজি ললো মছলাৰ ভিতৰত দিলো হালধি জিৰা গুড়া ধনিয়া গুড়া কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান জালুক আধা ঘণ্টা মানৰ আগতে আধা কাপ মসুৰ দালি আৰু অকণমান বুটৰ দালি তিয়াই ৰাখিছিলো সেইখিনি ভালকৈ ধুই এতিয়া ভাজিছো তাৰ লগতে দি আৰু তাত দিলো অকণমান সোৱাদ অনুসৰি নিমখ এতিয়া কাটি লোৱা ফুলকবি আৰু আলু অকণমান দিলো খুব ভালকৈ ভাজি পেলালো ঢাকন দি সিজিবলৈ দিলো আকৌ ভাজিলো এতিয়া যিমানখিনি পানী উতলিবলৈ লাগিব সিমানখিনি আন্দাজ কৰি ঢাকন মাৰি সিজিবলৈ দিছো পানীখিনি গৰম পানী দিব দেই তৰকাৰীখন পাকলৈ আহোতে এগকিটা দি দিলো আৰু অলপমান দিলো মিট মছলাৰ গুড়া 1 টিস্পুন ঘি এড কৰিছো আপোনালোকৰ ইচ্ছা অনুসৰি এটো এভয়েড কৰিব পাৰিব আৰু অকণমান নমাবৰ আগে দিলো ধনিয়াৰ পাত তৰকাৰীখন খাবলৈ অতি বেছি সোৱাদ হৈছিল আপোনালোকে এবাৰ এনেকৈ যদি বনাই খোৱা নাই বনাই খাব দেই